আসসালামু আলাইকুম, নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল। আপোনালোকে নিশ্চয় ভাল আছে। আপোনালোকৰ ভাল আৰু সুস্বাস্থ্য কামনা কৰি আজি আৰু এটা ভিডিঅ' লৈ আহিলোঁ। আজিৰ ভিডিঅ'টো আপোনালোকে সম্পূৰ্ণভাৱে চাব বুলি আশা কৰিলোঁ আৰু ময়ো ভাল আছোঁ। ভাল থকাৰ কাৰণে আজি ভিডিঅ'টো লৈ আহিলোঁ। তো আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণভাৱে চাব। ভিডিঅ'টো আৰম্ভ কৰিলোঁ। আজিৰ ভিডিঅ'টো হ'ল, আপোনালোকে নিশ্চয় জানে মোৰ সৰু সুৰা এটা ফাৰ্ম আছে আৰু মোৰ ফাৰ্মটো মই কমাৰ্চিয়েল আকাৰত লৈ যাম বুলি আজি ভিডিঅ'টো বনালোঁ। তো আপোনালোকৰ সকলোৰে মতামত বিচাৰিলোঁ। মোৰ ফাৰ্মত মই এতিয়া কমাৰ্চিয়েল আকাৰত ল'ম। ফাৰ্মত থাকিব গৰু আৰু ফাৰ্মত মই দুম্বা আনিবলৈ আলোচনা চলাই আছোঁ। দুম্বা উঠাম আৰু উঠাম টাৰ্কি মুৰ্গী, বহুকেইটা বস্তু, বহুকেইটা জন্তু আমি নতুনকৈ ফাৰ্মত উঠাম আৰু ফাৰ্মটো কমাৰ্চিয়েল আকাৰত ল'ম। ইমান ডাঙৰ ফাৰ্ম মই কেতিয়াও কৰা নাই, পৰিচালনাও কৰা নাই। পাৰিম নে নোৱাৰিম তাকে লৈ এটা সমস্যা আলোচনা কৰি আছোঁ। যেহেতু আজিকালি শিক্ষিত মানুহৰ তেনেকুৱা চাকৰি বাকৰি নাই। এতিয়া সমাজৰ ভিতৰত শিক্ষিত মানুহবিলাকে তেনেকুৱা চাকৰি নাই, তেনেকুৱা ইনকাম কৰা, উপাৰ্জন কৰাৰ কোনো ৰাস্তা নাই। যেহেতু মই সৰু সুৰা ফাৰ্ম 3 বছৰৰ পৰা এটা কৰি আছোঁ, ছাগলীৰ ফাৰ্ম। এই ফাৰ্ম কৰিলে যে লাভৱান হোৱা যাব সেইখিনি জ্ঞান মোৰ আহিছে, সেইখিনি মই বাস্তৱতা চাইছোঁ। তাৰ কাৰণে ভাবিলোঁ ফাৰ্মটো আমি কমাৰ্চিয়েল আকাৰত লৈ যাওঁ। তো মোৰ নিচিনা যদি কোনোবাই শিক্ষিত যুৱক, শিক্ষিত বেকাৰ আছে, তেনেহ'লে ফাৰ্মটো চইচ কৰিব পাৰে। প্ৰথমত ব্লেক বেংগল ছাগলী উঠাই ফাৰ্মটো আৰম্ভ কৰিব পাৰে। তাৰপিছত লাহে লাহে কমাৰ্চিয়েল আকাৰত উন্নত প্ৰজাতিৰ ছাগলী, হয়তো দুম্বা গৰু সেইবিলাকো উঠাব পাৰে। তো মই 3 বছৰত সেইখিনি অভিজ্ঞতা মোৰ হৈছে। যি কি নহওক, আজিৰ ভিডিঅ' এইখিনি। ভিডিঅ'টো ভাল লাগিলে শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব আৰু কমেণ্টত মতামত